নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ফাৰ্মিং আইডিয়া ইউটিউব চেনেলটো আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো হ'বলৈ গৈ আছে 100 সোণালী কুকুৰা পুহিবলৈ কিমান টকা লাগে আৰু কিমান টকা আপোনালোকে 100 সোণালী কুকুৰা পুহি লাভ কৰিব পাৰিব। ব'লক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু পোৱালিত যাব আপোনালোকৰ 3000 টকা, দানাত যাব আপোনালোকৰ 7500 টকা, মেডিচিনত যাব 700 টকা, লাইটৰ বিল যাব 300 টকা, ভুচিত যাব 300 টকা। মোৰ হিচাপত আপোনালোকক কৈছোঁ, আপোনালোকৰ মুঠ খৰচ হ'ব 11800 টকা 100 কুকুৰা পুহিবলৈ। 11800 টকা খৰচ কৰি আপোনালোকে পাব কিমান টকা? আমি যদি 100 কুকুৰাৰ পৰা 5% মৰ্টেলিটি ধৰোঁ, তেতিয়াহ'লে আমাৰ ওচৰত 95 পিচ মুৰ্গী বাচি থাকিব। আৰু 95 পিচ মুৰ্গীত যদি 800 গ্ৰামকৈ হয়, 800 গ্ৰামকৈ হ'লে আমাৰ ওচৰত 76 কেজি মুৰ্গী হ'ব। 76 কেজি মুৰ্গীত যদি আপোনালোকে 300 টকাকৈ চেল কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ ওচৰত 22,800 টকা পাব। 22,800 টকাৰ পৰা যদি আপোনালোকৰ খৰচ যিটো হৈছিলে 11,800 টকা, 11,800 টকা যদি আপোনালোকে মাইনাছ কৰি দিয়ে, তেতিয়াহ'লে আপোনালোকৰ ওচৰত লাভ হ'ব 10,800 টকা। আৰু পোৱালিখিনি আপোনালোকে কিমান দিনত 800 গ্ৰাম এভাৰেজ ওজন পাব? যদি আমি পোহাৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আপোনালোকক কওঁ, আমি 60 দিনত আমাৰ মুৰ্গীখিনি 800 গ্ৰাম এভাৰেজ ওজন পাওঁ। আৰু আমি আপোনালোকক কৈ থওঁ, আপোনালোকৰ ঠাইত পোৱালিৰ আমি যিহেতু মূল্য 30 টকাকৈ ধৰিছোঁ, আপোনালোকৰ ঠাইত দামো হ'ব পাৰে, নতুবা কমো হ'ব পাৰে, সস্তাও হ'ব পাৰে। আৰু আমাৰ ইয়াত বৰ্তমান 30 টকাৰ পৰা 32 টকা হৈ আছে। আৰু ফিডৰ কথা ক'বলৈ গ'লে আপোনালোকে কম দামী ফিডো খুৱাব পাৰে। মই 2500 টকাকৈ ধৰিছোঁ বেগ, যিটো গডৰেজৰ ষ্টাৰ্টাৰটোৰ কথা কৈছোঁ। আমি প্ৰি ষ্টাৰ্টাৰ দানা ইউজ নকৰোঁ, ষ্টাৰ্টাৰৰ পৰা আৰম্ভ কৰোঁ আৰু ষ্টাৰ্টাৰৰ পৰা আমি শেষ কৰোঁ। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। যদি ভিডিঅ' চাই ভাল পালে লাইক কৰিব আৰু কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।